সস্তীয়া নিচা, সস্তীয়া মজা, যিবোৰৰ পাছে পাছে আমি বলিয়াৰ দৰে লাগি থাকোঁ, যেন সেইবোৰ পাই গ'লে, সেইবোৰৰ মাজত সোমাই পৰিলে বৰ সাৰ্থক কিবা পাম, সেইবুলি ভাবি থাকোঁ আমি বুৰ্বকৰ দৰে। কেতিয়া বুজি পাম আমি যে সেই সস্তীয়া নিচা, সেই সস্তীয়া মজাবোৰে আমাক ক্ৰমান্বয়ে আৰু সংকীৰ্ণ কৰি গৈ আছে। মজাৰ নামত আমাক সজাৰ মাজত, কেজৰ মাজত সোমোৱাই ৰাখিছে। আৰু সেইবোৰকেই আমি আনন্দ বুলি ভাবি লৈছোঁ, আমি পৰম সুখ বুলি ভাবি লৈছোঁ, আমি মুক্তি, স্বাধীনতা বুলি ভাবি লৈছোঁ। কিমান আৰু বুৰ্বক আমি কৰিম আমি? বুজিব লাগিব যে তেনে সস্তীয়া মজা, তেনে সস্তীয়া সুখৰ, তেনে সস্তীয়া নিচাৰ মাজত সোমাই পৰি সেইবোৰৰ গোলামী কৰি কৰি আমি আনৰ লগতে নিজকো ঠগি আছোঁ। বুজিব লাগিব আমি, যিমান সোনকালে পাৰোঁ সিমানেই ভাল, যে সেই সংকীৰ্ণতাবোৰৰ পৰা আমি ক্ৰমান্বয়ে সজাগ হৈ ব্যাপকতাৰ দিশে গতি কৰিব লাগিব, নিজৰ প্ৰকৃত পৰিচয়ৰ দিশে গতি কৰিব লাগিব, বিবেকী এক যাত্ৰা আৰম্ভ কৰিব লাগিব আত্মজ্ঞানৰ। চাৰিওফালে যি চলি আছে আৰু আন্তৰিক জগতত যি চলি আছে সেইবোৰৰ প্ৰতি আমি সচেতন হ'ব লাগিব, বিবেকী হ'ব লাগিব। তেতিয়াহে ক্ৰমান্বয়ে সস্তীয়া নিচা, সস্তীয়া মজা, সেইবোৰৰ গোলামীৰ পৰা ক্ৰমান্বয়ে ব্যাপকতাৰ দিশে গতি কৰিব পাৰিম আৰু সমাধান কেন্দ্ৰিক হ'ব পাৰিম সঁচা অৰ্থত। গোলামীবোৰক গোলামী বুলি গণ্য কৰি বুজি মুক্তিৰ দিশে গতি কৰিব পাৰিম আমি তেতিয়া। তাকেই নকৰি আমি যদি আনক আৰু নিজক ঠগি থাকোঁ, সস্তীয়া মজা আৰু সস্তীয়া নিচাৰ গোলামী কৰি কৰি, সেইবোৰকেই স্বাধীনতা বুলি কৈ কৈ আমি সমাধানৰ পৰা বহুত দূৰত থাকি যাম। সমস্যাৰ মাজতেই সংকীৰ্ণতাৰে সোমাই থাকিম, আনৰ লগতে নিজকো মূৰ্খ সজাই থাকিম। বুজিব লাগিব আমি।